তেজপুৰ পূৰ্বাঞ্চলৰ আমোলাপামত আজিৰ পৰা আৰম্ভ হৈছে ক্ৰিকেট মহৰণ। আজি আমোলাপাম খামধাৰা হাইস্কুল খেলপথাৰত উখল মাখল পৰিৱেশ। IPLৰ দৰে একেই পৰিৱেশ আমোলাপামত। তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট ক্লাবৰ দ্বাৰা কৰা হৈছে বিশেষ ক্ৰিকেট টুৰ্ণামেণ্টখন। ঐতিহাসিক তেজপুৰ পূৰ্বাঞ্চলৰ আমোলাপাম খামধাৰা হাইস্কুল খেলপথাৰত আয়োজন কৰা হৈছে এই ক্ৰিকেট টুৰ্ণামেণ্টখন। তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট ক্লাবৰ সৌজন্যত ক্ৰীড়াৰ প্ৰতি থকা অপাৰ মৰম আৰু তেজপুৰ পূৰ্বাঞ্চল নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি জাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে 2019 চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰত্যেক বছৰে 15 অভাৰৰ এক বিশেষ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। আজিৰ প্ৰথম খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্তব্য আগবঢ়াই আমচুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ লগতে তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট ক্লাবৰ সভাপতি ডক্টৰ তাজউদ্দিন আহমেদ ডাঙৰীয়া লগতে উপস্থিত থাকে তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট টুৰ্ণামেণ্টৰ সভাপতি ছেইদুল ইছলাম ডাঙৰীয়াৰ লগতে একাংশ মান্যগণ তথা সমাজকৰ্মী ৰাইজৰ উপস্থিতিত আজিৰ পৰা আৰম্ভ কৰা হয় তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট টুৰ্ণামেণ্টখন। তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট ক্লাবে যি প্ৰতিযোগিতা আয়োজন কৰিছে তাত মোক ইয়াত নিমন্ত্ৰণ কৰিছিল আৰু মই ইয়াত আহি উপস্থিত হৈ যিমান অলপ সময় যিখিনি মই ইয়াত উপভোগ কৰিলোঁ, দেখা পালোঁ এই অঞ্চলৰ প্ৰতিভাৰ কোনো আমাৰ কম নহয়। আমি যদি এনেধৰণৰ তেওঁলোকক ষ্টেজ দিয়া যায়, ভৱিষ্যতলৈ অকল অসমতে নহয় ভাৰতৰ বিভিন্ন অঞ্চলত গৈ কাৰণে তেওঁলোকে যি আজি ইয়াত হেলিকপ্টাৰ শ্বট দেখা পাই আছোঁ বা বাউণ্ডেৰী লাইনত গৈ যেনেধৰণৰ কেটছবোৰ ধৰি আছে বা তেওঁলোকৰ যিখিনি মানে প্ৰতিভা সেইখিনি মানে অল আছাম লেভেলত নহয়, অল ইণ্ডিয়া লেভেলতো যদি এনেধৰণৰ টেনিছ বল বা মাল্টি বল ক্ৰিকেটৰ কাৰণে তেওঁলোক যোগ্য বুলি ভাবোঁ। আৰু যিকোনো তেওঁলোকে প্ৰতিযোগীৰ লগতে তেওঁলোকে কম্পিট কৰাটো তেওঁলোকৰ বাবে ইমান অসুবিধা নহ'ব যেন পাওঁ। কিন্তু আমাৰ দেখা যায় আমাৰ অঞ্চলবিলাকত এনেধৰণৰ কম্পিটিশ্যন যি হিচাপে হ'ব লাগিছিল সেই হিচাপে নহয়। আৰু আজিৰ প্ৰজন্মই দেখা পাইছোঁ যে এনেকৈ খেলপথাৰত খেলা খেলবোৰৰ পৰা আঁতৰি গৈ তেওঁলোকে ভিডিঅ' গেমছৰ খেলৰ লগত বেছি জড়িত হৈ থকাৰ বাবে আজিৰ তাৰিখত এনেধৰণৰ প্ৰতিযোগিতাবিলাকত প্ৰতিযোগী বা তেনেধৰণৰ প্ৰতিভাবোৰ ওলাই অহাত অলপ অসুবিধা হৈছে। এতিয়ালৈকেতো আমি এইটো জেনেৰেশ্যনৰলৈকে আমি এইবোৰ টেলেণ্ট দেখা পাই আছোঁ, কিন্তু যদিহে এতিয়া প্ৰজন্মই এই কথাখিনি বা আমাৰ গাৰ্জেন অভিভাৱকবোৰে বা খেলপ্ৰেমী ৰাইজে যদি এই কথাবোৰ অলপমান ষ্ট্ৰিক্টলি চিন্তা নকৰে, তেতিয়াহ'লে হয়তো আজি 10-15 বছৰ পাছত এনে ক্ৰিকেট প্ৰতিযোগিতা য'ত এটা মাৰুতি বল বা টেনিছ বলেৰে খেলা হ'ব, তাত আমি কেইজন আমি প্ৰতিভাশালী খেলুৱৈ পাম, তেতিয়া সেইটো এটা সন্দেহজনক কথা হ'ব। হয়, প্ৰফেচনেলি কিছু লোকে খেলি আছে, কিন্তু সেইবোৰ খেলত এটা বহু আয় ব্যয়ৰ কথা থাকে। সেইখিনি মানুহে যোগান ধৰাটো প্ৰত্যেকজন মানুহৰ কাৰণে সম্ভৱ নহয়। তথাপিতো আমি আশা কৰোঁ যে আমাৰ এনেধৰণৰ সংস্থাবিলাকৰ পৰা তেওঁলোকক অলপমান ফেচিলিটেট কৰা হওক, যে তেওঁলোকে যদি আৰু কিবা কৰিবলগীয়া আছে, যদি ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিব পৰা বা ষ্টেট লেভেলত বা নেশ্যনেল লেভেলত ক্ৰিকেটবোৰ খেলিব পৰা যদি তেওঁলোকক সুযোগ দিব পৰা যায়, তাৰ বাবে আমাৰ এই NGOছবোৰে অলপমান ফেচিলিটেট কৰিব লাগে। কিন্তু তথাপিতো ভাবোঁ যে খেল মানে অকল গৈ কাৰণে প্ৰফেচনেলি খেলা নহয়। খেলটো আমি যেনেকৈ খেলিছিলোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈ যোনটো এটা অনুশীলন, যি আমাৰ শৰীৰৰ আমাৰ মস্তিষ্কৰ যোনটো অনুশীলন, সেইটো হৈ থাকিব লাগে। তাৰ বাবে ল'ৰা ছোৱালীবোৰ ঘৰৰ পৰা ওলাই আহিব লাগিব, অলপ সময় খেলপথাৰত কটাব লাগিব। তেতিয়া কি হৈ যায়, শিক্ষা দীক্ষাৰ ফালৰ পৰা যেতিয়া এটা ল'ৰাই ছোৱালীয়ে যেতিয়া খেলপথাৰত খেলি ধূলি যাব, শিক্ষা দীক্ষাৰ ফালৰ পৰা তেওঁ যোনটো এক্টিভ হৈ থাকে ব্ৰেইনটো, তেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁ অলপ মনোযোগটো বাঢ়িব। আৰু আজি যোনটো ইনচমনিয়া দেখা গৈছে, ৰাতি টোপনি নামাৰে, এইবোৰ বেছিভাগ আগতে আমাৰ বিচনাত পৰাৰ লগে টোপনি আহি গৈছে, সেইবোৰ নাইকিয়া হ'ব। মই আশা কৰিছোঁ, মই অভিনন্দন জনাইছোঁ তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট সন্থাক যে এনেধৰণৰ এখন প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু আশা কৰোঁ এই যে 2020 চনৰ পৰা যি এটা ধাৰাবাহিকভাৱে তেওঁলোকে আয়োজন কৰি আহিছে, এইটো চলি যাব। অহা 10 বছৰ 15-20 বছৰ পাছতো যদি আমি খবৰ লওঁ, এই প্ৰতিযোগিতাখন চলি যাব আশা কৰোঁ। আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে বহু এনেধৰণৰ প্ৰতিভাৱান খেলুৱৈ ওলাই অকল অসমতে নহয় ভাৰততে তেওঁলোকে এই অঞ্চলৰ তেওঁলোকে নাম জিলিকে। তেজপুৰ পূৰ্বাঞ্চল ক্ৰিকেট ক্লাবৰ সৌজন্যত পূৰ্বাঞ্চল প্ৰিমিয়াৰ লীগ, আমাৰ তেজপুৰ পূৰ্বাঞ্চলৰ যিমানখিনি গাঁও আছে সকলো গাঁও সামৰি এই প্ৰতিযোগিতা আমি পাতি আহিছোঁ 2020 চনৰ পৰা। আৰু তাৰে কিছুদিন আগত এই প্ৰতিযোগিতাৰ কাৰণে আমাৰ এটা অকশ্যন হৈছিল। এই অকশ্যনত IPL ছিষ্টেমত অকশ্যন হৈছিল। এই অকশ্যনত 20টা দলে যোগদান কৰিছে আৰু তাৰে আজি আমাৰ প্ৰথম খেল আৰম্ভ হৈছে। আমাৰ
আমন্ত্ৰণ ৰক্ষা কৰি সদৌ সংখ্যালঘু ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি আহি উপস্থিত হৈছে। আমাৰ ইয়াত পূব শোণিতপুৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক আছে, লগতে ক্ৰীড়াপ্ৰেমী ৰাইজ আহি খেল উপভোগ কৰি আছে। গতিকে আমি নথৈ আনন্দিত যে এই পূৰ্বাঞ্চল প্ৰিমিয়াৰ লীগত আমি যি সঁহাৰি পাইছোঁ, যি 20টি দলে যোগদান কৰিছে, তাক লৈ আমি আনন্দিত। কেইদিনীয়া কাৰ্যসূচীৰে আপোনালোকে এই খেলটো পাতিছে? কাৰ্যসূচী আমাৰ প্ৰথম পৰ্যায়ে আমাৰ লীগ হ'ব, 4টা গ্ৰুপত ভগাই দিয়া হৈছে। গতিকে আমি হিচাপ কৰি চাইছোঁ যে টোটেল 63টা মেচ হ'ব। গতিকে 63টা মেচ, যিহেতু ইয়াত স্কুল খেলপথাৰ হয়, আমি শনিবাৰে দেওবাৰে 2টাকৈ খেল দিব পাৰিম, বাকী কেইদিন এটাকৈ খেল থাকিব। গতিকে আল্টিমেটলি 2 মাহ সময় লাগিব। গতিকে আমি ফেব্ৰুৱাৰী মানত ফাইনেল পাতিম বুলি ভাবিছোঁ।